চ' আমি সদৌ অসম টেট উত্তীৰ্ণ সন্থাৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল সাংবাদিকে ইয়াত আহিছে। চ' কথা হ'ল যে আমাৰ যিটো ৫,৫৫০টা যিটো আমাৰ নিযুক্তি দি আছে, মানে মেধা তালিকা প্ৰকাশ কৰিছে প্ৰাথমিক শিক্ষা বিভাগৰ পৰা। চ' দ্বিতীয়খন মেধা তালিকা একমখনৰ দৰে তালিকাৰ পৰিৱৰ্তে লিংক দিয়াটো সন্দেহৰ আৱৰ্তনত আছে। লিংকৰ যোগেদি চিলেক্টেড হোৱা প্ৰাৰ্থীসকল পোৱাজনে পাইছে নে কিছুমান বক্ৰপথেৰে হৈ গ'ল। ২ নম্বৰ, শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে নতুনকৈ GTPGTৰ ৮৫০ জন গুচি যোৱাৰ পাছত ৫,৫৫০টা পদত ৮৫০ জন সোমালনে? যদি সোমাইছে তেন্তে কাট অফ কিয় আগৰ দৰে প্ৰায় একেই আছে? ৩ নম্বৰ কুৱেশ্যন হৈছে যে কিছুমান জিলাত প্ৰথম মেধা তালিকাৰ তুলনাত কাট অফ কেনেকৈ বাঢ়িব পাৰে? ৪ নম্বৰ, ষ্টেট পুল আৰু SSA কণ্ট্ৰেকচুৱেলসকলক নিয়মীয়াকৰণৰ পিছতো প্ৰায় ৫০০ প্ৰাৰ্থীৰ নাম প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত হৈছিল। সেইবোৰ দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে নে ওলাই গৈছে? সেই প্ৰশ্নৰ আৱৰ্তনত এইসকল প্ৰাৰ্থীক প্ৰাথমিক শিক্ষা বিভাগৰ জাননী আকাৰে উইথড্ৰ নকৰিলে বিভাগে উলিয়াই দিম বুলি জাননী দিছিল, কিন্তু ইয়াৰ পৰা তেওঁলোকে ওলাই গ'লনে? আমি জানিব পৰা মতে চাউথ চালমাৰাত SC কেটাগৰী ষ্টেট পুল প্ৰাৰ্থী বহুত সোমাই আছে। প্ৰথম মেধা তালিকাত PDP পেণ্ডিং উইথ হেল্থ দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে নেকি আমি জানিব বিচাৰিছোঁ। আজিলৈকে শিক্ষকৰ চাকৰিত এনেকৈ মেধা তালিকা দিয়া দেখা নাই। নিশ্চয়কৈ কিবা বিসংগতি আছে, সেয়েহে তেওঁলোকে নাম তালিকা দিব পৰা নাই। অভাৰলেপিঙৰ সমস্যা সমাধান কৰাত এতিয়া ব্যৰ্থ, কেৱল সমালোচনাৰ পৰা বাচিবলৈ এনে কৰিছে। আমাক নাম তালিকা আগৰ দৰে লাগে। সঠিকভাৱে ৫,৫৫০ জনৰ নাম অন্তৰ্ভুক্ত হৈছে নে কিছু পদ ব্লক হৈ গৈছে? গতিকে আমি আশাবাদী আমাৰ শিক্ষামন্ত্ৰী মহোদয় আগন্তুক দিনত এইবিলাক সমস্যাৰ সমাধান কৰিব বুলি আমি আশাবাদী। আৰু আমাৰ ডিপাৰ্টমেণ্টে এইখিনি কাম ভালদৰে কৰি আছে আৰু আগন্তুক দিনত এইবিলাক সমস্যাৰ সমাধান কৰিব, তাৰ কাৰণে আমি অনুৰোধ জনালোঁ আৰু আমি আশাবাদী। সেইখিনিয়ে আমাৰ ক'বলগীয়া।